এটা আছে গাজৰ আৰু বিন সৰু সৰুকৈ কুটি থোৱা আছে সেইটোৰে এটা ব্ৰেকফাষ্ট ৰেচিপি বনাম লেটছ গো এফালে বেটিকো মই খাবলৈ দি থৈছোঁ বিস্কুট খাবলৈ দি এটা বিস্কুট খাই আছে আৰু চানা কেইটামান খাই আছে মই আটা 2 কাপ লৈছোঁ ফুলকৈ 2 কাপ লৈছোঁ আৰু এতিয়া যোনখিনি বিন আৰু গাজৰ আছিলে সেইখিনি গ্ৰাইণ্ডাৰত মই মাৰি দিলোঁ মানে কুটি থোৱা আছিলে সেইখিনি ৰুকি ল'লেও ভাল লাগে বাৰু নহ'লে একদম মিহি মিহিকৈ কাটি থ'লে ভাল লাগে তো সেইকাৰণে মই কি কৰিলোঁ বেটিও খাব যেতিয়া সেইকাৰণে মই গ্ৰাইণ্ডাৰতে মাৰি দিলোঁ আৰু এতিয়া কণী এটা দি মিক্স কৰি ল'ম গোটেইখিনি আৰু তাইকো ফেটিব লাগে ৰিফাইন অকণমান দিছোঁ আৰু নিজৰ আন্দাজমতে দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ তাইকো মানে ফেটিব লাগে তাই নহ'লে এৰি নিদিয়ে আৰু তাইকো কৰিব লাগে অইনদিনা সদায় মোৰ লগতে আটা মঠাৰ টাইমত তাইকো অকণমান লাডু এটা দিব লাগে আৰু আটা মঠিবৰ কাৰণে তাই নিজে বেলিব আপোনালোকে হয়তো কিছুমানে ভিডিঅ'ত দেখিছে চাগে আৰুনো কি এড কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে অকণমান চেনি দি দিছোঁ সোৱাদৰ অনুসৰি বৰ বেছি দিয়া নাই আৰু অকণমান নিমখ আৰু চেনি দিলে সোৱাদটো অকণমান বেলেগ ধৰণৰ হয় খাবলৈও ভাল লাগে মই মানে এনেকৈ বনাওঁ যোনটো বস্তু বেটিও খাব পাৰে আমি সকলোৱে একেলগতে খাব পাৰোঁ আকৌ মই বেলেগকৈ বনাবলৈ নিবিচাৰোঁ আৰু গাখীৰ দিছোঁ গৰম গাখীৰ আধা কাপমান দিছোঁ আৰু আধা কাপতকৈ অলপ বেছি হ'ব আন্দাজমতে দি দিছোঁ গোটেইখিনি ধুনীয়াকৈ ফেটি লৈছোঁ আৰু পিঁয়াজ এটা একদম মিহি মিহিকৈ কুটি দিছোঁ অপশ্যনেল হয় আপোনালোকে দিওঁ বুলি ক'লে দিব পাৰে নিদিলেও কথা নাই আৰু বেলেগ ভেজিটেবলছো এড কৰিব পাৰে ফুলকবি মটৰ মই ইউজ কৰা নাই আৰু এফালে ছোৱালীয়ে মোক কৰিবলৈ দিয়া নাই আৰু বাকী অলপমান ফেটিবলৈ আছে সেইখিনি তাই ফেটিবলৈ দিয়া নাই তাইক মানে তাইকে কৰিব লাগে এই দেখিছেনে আৰু মই ধনিয়া কেইডালমান ছিঙি আনি ইয়াতে মিক্স কৰি দিছোঁ আৰু মানে ঠাণ্ডা লাগিছে খুব ঠাণ্ডা বতাহ মাৰিছে আজি সেইকাৰণে তেওঁৰ চুৱেটাৰটো ওপৰতে থাকিলে মই সেইকাৰণে সেইটোকে পিন্ধিলোঁ আৰু তাকে কৈছোঁ তুমি গোন্ধাইছে মানে থাকে ন মানে তেওঁৰ গোন্ধটো পালে মানে খুব ভাল লাগে আৰু সেয়াই আৰু হাজবেণ্ড আৰু ৱাইফৰ মাজৰ যোনটো প্ৰেম কি বুলি কয় আৰু দাদাহঁতৰ পিছফালে